গাড়ী সুৰংগটোৰ মাজেদি সোমাই গ'ল গৈ আছে এই মানুহকেইটা আৰু এই মিয়াকেইটা আৰু সিহঁতৰ ঘৰত থকা মানুহখিনিৰ কাৰণে পেট পূজা দিবলৈ তেওঁলোকে কষ্ট কৰি আছে। এনেকুৱা কষ্ট কৰিছে 400 ফুট তলত গৈ কিনি তেওঁলোকে কয়লা আনিবলৈ গৈছে। কয়লাখিনি ঘোঁৰাকেইটাই বুকি আনিব, তেওঁলোকে খান্দি দিব আৰু তেওঁলোকে ধুনীয়াকৈ পইচা দুটকামান মানে ইয়াত আনি কিনি বেলেগক বিক্ৰী কৰিব। বিক্ৰী কিনে পইচা কেইটামান পাব। পইচা কেইটামান পাই কিনি তেওঁলোকে ভাত চাউল আদি নিমখে সকলোখিনি কিনি কিনে তাৰপৰা ঘোঁৰাকেইটা বুট কিবা কিবি কিনি খানাটোকে কেনে দিব খাবলৈ ঘোঁৰাকেইটাক আৰু মানুহেও ভাত পানী খাব। ঠিক আছে, ইমানখিনি ভাতকেইটাৰ কাৰণে পেটটোৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে নিজৰ কাৰণে কিমান যে কষ্ট কৰিবলগীয়া হৈছে চাওকচোন। কিমান এটা ৰিস্ক ল'বলগীয়া হৈছে যে 400 ফুট তলত গৈ য'ত যদি একো নহ'লে নাই, কিছুমান কেতিয়াবা যদি বেয়া কপালত যদি বেয়া হৈ যায়, ৰাস্তাতে যদি কিবা এটা হয় তেতিয়া কি হ'ব বাৰু। নিজৰ ঘৰখনৰ কাৰণে একো বেয়া কথা কোনো চিন্তা নকৰি কিবা এটা যে হ'ব মোৰ সেই কথাটো চিন্তা নকৰি কিমান ৰিস্ক পালে চাওকচোন। কেনেকৈ মানুহখিনিয়ে কাম কৰিছে এই সুৰংগটোৰ মাজে গৈ কিমান কষ্ট কৰি চাওকচোন। কথাটো ভাবিলে বহুত বেয়া লাগে। এনেকুৱা ইমান কষ্ট কৰি মানুহে খাবলগীয়া হয়। মানুহৰ জীৱন হৈছে যেতিয়া কষ্ট কৰিবই লাগিব, খাবই লাগিব।